ঘৰৰ সন্মুখত ৰুলে শুভ ফলৰ প্ৰাপ্তি হয়, মই সেই গছবোৰৰ কথা তোমাক প্ৰথমে ক'ব খুজিছো। তুমি কথাখিনি মন দি শুনিবা। কোনো জলাশয়ৰ আশে পাশে আহঁত গছ ৰুলে মনুষ্যই যি ফল লাভ কৰে সেয়া শ শ যজ্ঞ কৰি পোৱা ফলতকৈও উত্তম। যেতিয়া আহঁতৰ পাত সেই জলাশয়ত সৰি পৰে, সেয়া পিণ্ডৰ সমান হৈ মৃতকৰ আত্মাক তৃপ্তি প্ৰদান কৰে। ইয়াৰ দ্বাৰা সকলো প্ৰকাৰৰ পিতৃদোষ খণ্ডন হৈ পৰে। যি মনুষ্যই নিয়মিত স্নান কৰি আহঁত গছক স্পৰ্শ কৰে, তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ পৰে আৰু তেওঁ কেতিয়াও পৰাজিত নহয়। আহঁত গছক স্পৰ্শ কৰিলে লক্ষ্মী প্ৰাপ্তি হয় আৰু আহঁত গছৰ চাৰিওদিশ প্ৰদক্ষিণ কৰিলে বা ঘূৰিলে আয়ুস বৃদ্ধি হয়। আহঁতৰ গুৰিত ভগৱান বিষ্ণু, মধ্যভাগত ভগৱান শিৱ আৰু অগ্ৰভাগত অৰ্থাৎ ওপৰৰ অংশত পৰম পিতা ব্ৰহ্মাদেৱে বাস কৰে। অমাৱস্যাৰ দিনা আহঁত গছক প্ৰণাম জনালে যি পুণ্য লাভ হয়, সেয়া 1000 গোধন দান কৰাৰ সমান পুণ্য হয়। এই সংসাৰত আহঁত গছৰ সমান আন কোনো গছ নাই, কাৰণ সাক্ষাৎ শ্ৰীহৰি আহঁত বৃক্ষৰূপে এই পৃথিৱীত বিৰাজমান হৈ আছে। আহঁত গছক আঘাত কৰা বা আহঁতৰ ঠাল ঠেঙুলি কটাটো মহাপাপ বুলি কোৱা হয়। এনে পাপ কৰা মনুষ্যই এটা কল্প নৰকৰ শাস্তি ভোগ কৰে আৰু যি মনুষ্যই আহঁত গছক গুৰিতে কাটি পেলায়, সেই মনুষ্যই নৰক যন্ত্ৰণাৰ পৰা কেতিয়াও উদ্ধাৰ নাপায়। তাৰ পিছত পুনৰ সাধুৱে ক'লে যে এইবাৰ মই তোমাক আন এজোপা গছৰ কথা ক'বলৈ লৈছো। আমলখি ফল সমস্ত লোকতে প্ৰসিদ্ধ আৰু পৰম পবিত্ৰ ফল। আমলখি গছ ৰুলে স্ত্ৰী আৰু পুৰুষে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ পৰে। এই পবিত্ৰ বৃক্ষ ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয় আৰু অতি পবিত্ৰ বুলি গণ্য কৰা হয়। আমলখি খালে সকলো পাপৰ পৰা মুক্ত হ'ব পাৰি। আমলখি খালে আয়ুস বৃদ্ধি হয় আৰু আমলখিৰ ৰস খালে বিভিন্ন প্ৰকাৰৰ ৰোগ ব্যাধি দূৰ হয়। পানীত আমলখি মিলাই সেই পানীৰে স্নান কৰিলে দৰিদ্ৰতা দূৰ হয়। যিখন ঘৰত আমলখি গছ থাকে, সেই ঘৰত দৈত্য দানৱে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। একাদশীৰ দিনা যদি আমলখি পোৱা যায়, তেন্তে সকলো তীৰ্থ ভ্ৰমণৰ সমান পুণ্য অৰ্জন হয়। যি মনুষ্যই নিজৰ চুলিত আমলখি লগায়, সেই মনুষ্যই মৃত্যুলোকত দুনাই জন্ম ল'বলগীয়া নহয়। সেই মনুষ্যৰ বৈকুণ্ঠ প্ৰাপ্তি হয়। যিখন ঘৰৰ সন্মুখত আমলখি গছ থাকে, সেইখন ঘৰত স্বয়ং লক্ষ্মী নাৰায়ণে বাস কৰে। তৃতীয় গছজোপা হৈছে অশোক গছ। অশোক গছত অপ্সৰাই নিবাস কৰে। এই অশোক গছে অশুভক নাশ কৰে আৰু দুখ বিনাশ কৰে, অৰ্থাৎ নিৰাশাক সমাপ্ত কৰিব পৰা গুণ এই অশোক গছত আছে। এই গছ ঘৰৰ চৌহদত থাকিলে ঘৰখনত সুখ শান্তি অটুট থাকে। অশোক গছে শীতলতা আৰু যৌৱন প্ৰদান কৰে। মা লক্ষ্মীয়ে যেতিয়া দেৱী সীতাৰ ৰূপত অৱতাৰ লৈছিল, তেতিয়া ৰাৱণে সীতাক অপহৰণ কৰাৰ পিছত দেৱী সীতাই অশোক বাটিকাত নিবাস কৰিছিল। অশোক গছে সেই সময়ত মাতা সীতাক বহুত সেৱা কৰিছিল। সেইবাবে মাতা সীতাই অশোক বৃক্ষক বৰদান কৰিছিল যে যি স্থানতেই এই বৃক্ষ থাকিব, তাত লক্ষ্মীয়ে সদায় বাস কৰিব। চতুৰ্থ শুভ গছজোপাৰ নাম হৈছে বটগছ। প্ৰতিজন মনুষ্যই ঘৰৰ চৌহদত বটগছ অৱশ্যেই ৰুব লাগে। এই গছ ৰুলে মহাযজ্ঞৰ সমান ফল লাভ কৰিব পাৰি। কলিযুগত যিহেতু মনুষ্যই যজ্ঞ কৰা দেখা নাযায়, সেইবাবে যজ্ঞৰ সলনি এইজোপা গছ ৰোৱাটো খুবেই জৰুৰী। পঞ্চম গছজোপা হৈছে নিম গছ। নিম গছ ৰোপণ কৰিলে সূৰ্যদেৱ প্ৰসন্ন হয়। নিম গছে আয়ুস বৃদ্ধি কৰে বুলি কোৱা হয়। এই গছ ঘৰৰ চৌহদত থাকিলে নানা প্ৰকাৰৰ ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি। নিমপাত দেৱী লক্ষ্মীৰ অতিকৈ প্ৰিয়। সেইবাবে মা লক্ষ্মীয়ে নিম গছৰ কাষত বাস কৰে। ঘৰৰ সন্মুখত নিম গছ থাকিলে ধন সম্পত্তিৰ বৃদ্ধি ঘটে। ষষ্ঠতে ঘৰৰ চৌহদত থাকিবলগীয়া গছজোপা হৈছে জাম বা জামু গছ। যদি কোনো মনুষ্যই কন্যা লাভৰ কামনা কৰে, তেন্তে তেওঁ ঘৰৰ চৌহদত জাম বা জামুৰ পুলি অৱশ্যেই ৰুব লাগে। যি মনুষ্যৰ ঘৰৰ সন্মুখত বা চৌহদত জামু গছ থাকে, তেওঁৰ ঘৰত কন্যাৰ জন্ম হয়। যি কন্যাই বংশকুলৰ গৌৰৱ বৃদ্ধি কৰে। সপ্তমতে হৈছে বেলগছ। বেলগছত ভগৱান শিৱ আৰু গোলাপ ফুলত মা পাৰ্বতীয়ে বাস কৰে। সেইবাবে বেলগছৰ কাষত যদি গোলাপ ফুলৰ গছ ৰোপণ কৰা হয়, তেন্তে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদ প্ৰাপ্তি হয়। বেলগছ আৰু গোলাপ ফুল থকা ঘৰত কেতিয়াও আৰ্থিক সংকটে দেখা নিদিয়ে। এনে গছ থকা মনুষ্যৰ ঘৰত কেতিয়াও অকাল মৃত্যু নহয় আৰু কোনো স্ত্ৰী বিধৱাও নহয়। অষ্টম গছজোপা হৈছে নাৰিকল গছ। নাৰিকল যিকোনো ধৰ্মীয় অনুষ্ঠানৰ আৱশ্যক অংগ।
নাৰিকল গছ অতি উত্তম বুলি কোৱা হৈছে। ঘৰৰ চৌহদত নাৰিকল গছ থাকিলে সেইখন ঘৰত সদায় শুভ বাতাবৰণে বিৰাজ কৰে আৰু সেইখন ঘৰৰ সদস্যসকলে সমাজত বহুত সন্মান বুটলিবলৈ সক্ষম হয়। সুন্দৰ পত্নী পোৱাৰ কামনা কৰা পুৰুষে ঘৰৰ চৌহদত ডালিম গছ ৰুব লাগে। পলাশ গছে ব্ৰহ্মতেজ প্ৰদান কৰে, সেইবাবে ঘৰৰ চৌহদত পলাশ ফুলৰ গছ ৰুব লাগে। যদি কোনো মানুহ বহুদিন ধৰি বেমাৰত পৰি আছে তেন্তে তেওঁ খৈৰ গছ বা একেচিয়া গছ ৰুব লাগে। এই খৈৰ বা একেচিয়া গছ ঘৰৰ চৌহদত থাকিলে বহু ডাঙৰ বেমাৰো শীঘ্ৰেই নিৰাময় হয়। এই গছ আৰোগ্য প্ৰদানকাৰী গছ বুলি কোৱা হয়। কুণ্ড বা খৰিকাজাই গছ, এই গছত গন্ধৰ্বই নিবাস কৰে। এই কুণ্ড বা খৰিকাজাই গছ ঘৰৰ চৌহদত ৰুলে যিকোনো কাৰ্য সিদ্ধি হয় আৰু সকলো কৰ্মতে শুভ ফলৰ প্ৰাপ্তি হয়। বিশেষকৈ শিল্প কলা আদি ক্ষেত্ৰত কাম কৰা মানুহে এই গছ অৱশ্যেই ৰুব লাগে। চন্দন আৰু কঁঠাল গছে পুণ্য আৰু লক্ষ্মী প্ৰদান কৰে। এই গছ ৰুলে দুখ দৰিদ্ৰতাৰ অন্ত পৰে। কলগছো খুবেই শুভ বুলি কোৱা হয়। কলগছ থাকিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। কলগছত ভগৱান বিষ্ণুৱে বাস কৰে। যিখন ঘৰৰ চৌহদত কলগছ থাকে সেইখন ঘৰত ধনৰ নাটনি নহয়। পাৰিজাত ফুল, এই ফুলৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত হৈছিল আৰু সমুদ্ৰ মন্থনৰ পৰাই মা লক্ষ্মীৰো আবিৰ্ভাৱ হৈছিল। সেইবাবে পাৰিজাত ফুলৰ মহত্ব খুবেই বিশেষ। যদি এই পাৰিজাত ফুল ঘৰৰ চৌহদত থাকে তেন্তে সেইখন ঘৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে। ঘৰৰ চৌহদত কেতিয়াও তাল গছ ৰুব নালাগে। তাল গছে গৰ্ভজাত সন্তান নাশ কৰে বুলি কোৱা হয়। যিখন ঘৰৰ চৌহদত তাল গছ থাকে সেইখন ঘৰৰ সন্তানৰ জীৱনত কেতিয়াও উন্নতি নহয়। ঘৰৰ চৌহদত ভোমোৰা গছ থাকিব নালাগে। এই গছত ভূত প্ৰেতে বাস লয় বুলি কোৱা হয়। যি মনুষ্যই ভোমোৰা গছ ৰোপণ কৰে মৃত্যুৰ পিছত সেই মনুষ্য প্ৰেত হৈ পৰে। এই গছৰ তলত কেতিয়াও পূজা অৰ্চনাও কৰিব নালাগে। ঘৰৰ চৌহদত কেতিয়াও এনে গছ ৰুব নালাগে যি গছ কাটিলে বা ভাঙিলে সেই গছৰ পৰা গাখীৰৰ দৰে বগা ৰস ওলাই আহে। ঘৰৰ চৌহদত অমিতা গছ কেতিয়াও ৰুব নালাগে। এই গছ ৰুলে ধনহানি হয় আৰু দৰিদ্ৰতা নামি আহে। যদি আহঁত গছজোপা ঘৰৰ পৰা পূব দিশত থাকে তেন্তে ঘৰখনত অৰ্থ সংকটে দেখা দিব পাৰে। বটবৃক্ষ যদি ঘৰৰ পশ্চিম দিশত থাকে তেন্তে ঘৰত চিৰদিন দুখ থাকে বুলি কোৱা হয়। ঘৰৰ দক্ষিণ দিশত তুলসী গছ থাকিলে সন্তানে পীড়া সহিবলগীয়া হয়। কোনো ধৰণৰ মৰা গছৰ ছাঁ যদি ঘৰত পৰে সেই ঘৰত কোনো লোকৰ অকাল মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। মৰা গছ দেখা পালে তৎক্ষণাত উভালি পেলাব লাগে।